हेलो गाइस কি খবৰ আপোনালোকৰ আজি মই বনাবলৈ ওলাইছো মাছৰ নরমাল এটা জোল আৰু ইমান এটা মই বিশেষকৈ নিদু আৰু ইয়াতে আছে আদা নহৰু আৰু জলকীয়া মই ইয়াত খুন্দি লম আৰু ইয়াতে পিয়াজ কেইটামান আছে ইয়াতে মই ধুনীয়া কৰি কুটি লম তাৰপিছত মাছবোৰ ধুনীয়াকৈ ফ্ৰাই কৰাৰ পিছত মই ঝোলটো বনাওঁ আপুনি চাই যাব কেনেকৈ বনাওঁ মই পিয়াজখিনি ধুনীয়া কৰি ভাজি লৈছোঁ তাৰপিছত মই তাৰে আগত মই মাছকেইটা ভাজি লৈছোঁ আৰু এতিয়া মই আদা নহৰু পেষ্টখিনি ইয়াতে দি দিম চাই থাকিব আৰু বিলাহী বইল কৰিছিলোঁ আলুটো মই সানিছোঁ অলপমান মিহিকৈ ইমানো মিহিকৈ নহয় ঠিক ঠাক আৰু মই এইটো গ্ৰাইণ্ডাৰত দি কিনে মিক্স কৰি লৈছোঁ প্ৰথম আলুখিনি ফ্ৰাই হোৱাৰ পিছত মই বিলাহী পেষ্টটো দি দিছিলোঁ আৰু এতিয়া অলপমান শুকানকৈ ফ্ৰাই কৰাৰ পিছত মই পানী গৰম কৰি আছোঁ তাৰে আগত মই ইয়াতে হালধি আৰু নিমখ দি দিম হালধি নিমখ সোৱাদ অনুসৰি নিমখ মই যেহেতু পানীৰে জোল বনাম বুলি ভাবিছোঁ তেনেহ'লে নিমখটো অলপ বেছি লাগিব এতিয়া মই ধুনীয়া কৰি এবাৰ লৰাই দিম ইয়াতে মই অলপমান জিৰাৰ গুড়া দিম আৰু বেলেগ একো মই মছলা নিদিওঁ চব মই পানী দি দিছোঁ গৰম পানী দিছোঁ মই গৰম পানী ব্যৱহাৰ কৰিছোঁ তাৰপিছত মই ভালকৈ উতলিব দিছোঁ ইয়াতে মই মাছকেইটা দি দিম মাছকেইটা দি দিছোঁ মই ভালকৈ অলপ সময় উতলিব দিম তাৰপিছত মই নমিয়াই দিম গাইছ শিঙি মাছৰ ঝোল হৈ গ'ল অলপমান পনীয়াকৈ বনাইছোঁ আপোনালোকেও খাই চাব খুব ধুনীয়া লাগিব আৰু এইটো শৰীৰৰ বাবে বহুত উপযোগী হয় আৰু উপকাৰীও হয় আপোনালোকে খাই চাব মই কোনো মছলা ব্যৱহাৰ কৰা নাই হৈ গ'ল শিঙি মাছৰ অ'কে বাই বাই